নমস্কাৰ মই মিতালী বৰুৱা নিউমাৰলজিষ্ট আৰু টেৰট কাৰ্ড ৰিডাৰ আজি মই লৈ আহিছোঁ আন এটি ভিডিঅ' এই ভিডিঅ'টো শেষলৈকে চাই থাকিব বহুতে মোক মেছেজ কৰে যে ঘৰত প্ৰায় বেমাৰ হৈ থাকে এজনৰ পিছত এজনৰ বেমাৰ হৈ থাকে তেওঁলোকৰ বাবে ৰেমেডিৰ প্ৰয়োজন গতিকে এই ৰেমেডিটো তেওঁলোকৰ বাবে যদি এতিয়ালৈকে মোৰ পেজ ডিভাইন নিউমাৰো কেয়াৰ ফলো কৰা নাই অনুগ্ৰহ কৰি ফলো কৰি দিব আৰু মোৰ ইউটিউব চেনেল ডিভাইন নিউমাৰো কেয়াৰ সাবস্ক্ৰাইব কৰি দিব এতিয়া আহো ভিডিঅ'টোৰ শেষলৈকে তেওঁলোকে কি কৰিব যেতিয়া ঘৰত এজনৰ পিছত আন এজনৰ বেমাৰ হৈ থাকে তেওঁলোকে ঘৰৰ এটা পকা ৰঙালাও লব পামকিন লব পকা যেটো হালধীয়া টাইপ হয় তেনেকুৱা ৰঙালাও এটা লব ৰঙালাওটো লৈ ঘৰৰ প্ৰতিজন সদস্যৰে হাতেৰে স্পৰ্শ কৰি উঠাৰ পিছত যিজনৰ বেমাৰ সেইখিনি সময়ত হৈ আছে সেই মানুহজনৰ মূৰৰ ওপৰেৰে ঘড়ীৰ কটাৰ বিপৰীত দিশত অৰ্থাৎ এন্টি ক্লকৱাইজ 7 বাৰ ঘূৰাব 7 টাইমছ ঘূৰাব ঘড়ীৰ কটাৰ বিপৰীত দিশত এন্টি ক্লকৱাইজ 7 টাইমছ ঘূৰাব আপোনালোকে ঘূৰাই লৈ এই কামটো কিন্তু অমাৱস্যাৰ দিনাহে কৰিব যেতিয়া অমাৱস্যা হয় অমাৱস্যাৰ দিনা কৰিব কৰি লৈ আপোনালোকে গধূলি সময়ত সন্ধিয়া সময়ত কোনোবা মন্দিৰৰ দুৱাৰ মুখত থৈ আহিব ৰঙালাওটো তেতিয়া দেখিব লাহে লাহে আৰু বেমাৰবোৰ নোহোৱা হ'ব আৰু এই কামটো কিছুদিন কৰিব 7 দিন মান কৰিব কৰাৰ পিছত 7টা অমাৱস্যা কৰিব আৰু লাহে লাহে বেমাৰবোৰ ঘৰৰ পৰা নাইকিয়া হ'ব কৰি চাব মনৰ বিশ্বাসেৰে ধন্যবাদ ৰাধে ৰাধে